Hello students, welcome to your favorite channel English Learning Assam. Today I start the short question answers for upcoming HS ফাইনেল এক্সামিনেশ্যন বড় ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যন 2025ৰ প্ৰস্তুতি হকে 16টা শৰ্ট কুৱেশ্যন ফ্লামিংগো প্ৰ'জ ছেকশ্যনৰ পৰা লোৱা হৈছে। আশা কৰিছোঁ এই 16টা শর্ট কোশ্চিনে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। এইখিনিতে তোমালোকৰ আগত উল্লেখ কৰিব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামে তোমালোকৰ অহাকালিৰ HS ফাইনেল এক্সামিনেশ্যন কমপ্লিট হোৱাৰ লগে লগে তোমালোকৰ আগত কোশ্চিন পেপাৰখন সম্পূৰ্ণকৈ সলিউশ্যন আগবঢ়াব। গতিকে তোমালোকে সেইখিনিও চাবা বুলি আশা ৰাখিলোঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত দ্য লাষ্ট লেছন চেপ্টাৰটিৰ পৰা কোশ্চিন কিছুমান আলোচনা কৰিম। কোশ্চিন নম্বৰ 1, হোৱাই did little Franz want to spend his day out of doors? 2012-16 আৰু 17ত কোশ্চিনটো আহিছিল কি লিটিল ফ্ৰান্সে কিয় সেইদিনা তেওঁ বাহিৰত দিনটো কটাব বিচাৰিছিল। ফ্ৰান্স wanted to spend his day out of doors because he started for school very late and he was not prepared for the test on participles assigned by his teacher. সিদিনা ফ্ৰান্সে বাহিৰত তেওঁৰ দিনটো কটাব বিচাৰিছিল কিয়নো সেইদিনা তেওঁ কি স্কুললৈ দেৰিকৈ কি কৰিছিল যাত্ৰা আৰম্ভ কৰিছিল আৰু তেওঁৰ শিক্ষকে দিয়া সেই টেষ্ট তেওঁৰ কি কৰা নাছিল, তেওঁৰ সেইখিনি প্ৰিপেয়াৰ কৰা নাছিল। মোৰ অভাৰ দ্য ডে ৱাজ ভেৰি ব্ৰাইট এণ্ড ৱাৰ্ম। ইয়াৰ উপৰিও সেই দিনটো খুব কি আছিলে উজ্জ্বল আৰু ৱাৰ্ম মানে গৰম আছিলে। The birds are chirping at the edge of the woods. চৰাই চিৰিকটিবোৰ সেই হাবি জংঘলত কি কৰি আছিল শব্দ কৰি আছিল, কিচিৰমিচিৰ শব্দ কৰি আছিলে। The Prussian soldiers were drilling in the open field. প্ৰুছিয়ানৰ সৈন্য সামন্তবোৰে কি সেই খোলা ময়দানত কি কৰি আছিল সেইটো কুচকাৱাজ কৰি আছিল। All this tempted him to spend the day আউট অফ দ্য ডোৰ্ছ। এই সকলোবোৰে তেওঁক সিদিনা বাহিৰৰ দিনটো কটাবলৈ বাধ্য কৰাইছিল বা কটাব বিচাৰিছিল। নেক্সট কুৱেশ্যন 2, হোৱাট আৰ এম হেমেলছ ভিউজ এবাউট ফ্ৰেঞ্চ লেংগুৱেজ? এম হেমেলৰ ফ্ৰেঞ্চ লেংগুৱেজৰ প্ৰতি কি ভিউ আছিলে? একৰ্ডিং টু এম হেমেল, দ্য ফ্ৰেঞ্চ লেংগুৱেজ ৱাজ দ্য মষ্ট বিউটিফুল, দ্য ক্লিয়াৰেষ্ট এণ্ড দ্য লজিকেল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড। এম হেমেলৰ মতে ফ্ৰান্স লেংগুৱেজটো আটাইতকৈ ধুনীয়া, ক্লিয়াৰেষ্ট আৰু কি আছিলে তাৰ্কিক ভাষা পৃথিৱীৰ ভিতৰত আছিল। হি told the French people to guard it among them. ইয়াৰ উপৰি তেওঁ কৈছিল যে তেওঁ কি কৰিব এই ফ্ৰেঞ্চৰ মানুহবোৰে তেওঁ কি কৰিব লাগে এই ভাষাটো গাৰ্ড দিব লাগে। and never forget it আৰু কেতিয়াও এইটোক পাহৰিব নালাগে because their language was the key to their prison. সিহঁতৰ লেংগুৱেজটোৱে আছিল সিহঁতৰ বন্দীৰ কাৰণে চাবি, বন্দী মানে সিহঁতৰ বন্দীত্বৰ জেলৰ পৰা মুক্তি কৰাৰ চাবি। নেক্সট, হোৱাট ৱাজ commotion that France anticipated in the classrooms? France anticipated the commotion of the opening and closing of desk lessons repeated loudly in unison and the teacher's great ruler rapping on the table in the classroom which could be heard out in the street. Next, why was the lesson called the last lesson? এই লেসনটো কিয় লাষ্ট লেসন বুলি কোৱা হৈছিল দেখা। The lesson was called the last lesson because an order had come
from Berlin to teach only German in the schools of Alsace and Lorraine, and the new teacher would come. সেই লেচনটোক লাষ্ট লেচন বুলি কোৱা হৈছিল কিয়নো এটা জাৰ্মানৰ পৰা এটা কি আছিল অৰ্ডাৰ নিৰ্দেশনা আহিছিল আৰু আলছাছ আৰু লৰেনৰ স্কুলবোৰত মাথোন কি জাৰ্মান ভাষাই শিকোৱা হ'ব আৰু এই নতুন শিক্ষকজন কাম নেক্সট মানে পিছদিনৰ পৰা নতুন শিক্ষক আহিব That was certainly the last French lesson taught by M. Hamel, who had been serving for the last 40 years in the same school. সেইটোৱে নিশ্চিতভাৱে ফ্ৰেঞ্চ ভাষাৰ লাষ্ট লেচন আছিলে কিয়নো এম হেমেলে সেইটো তেওঁক সিহঁতক লাষ্ট শিক্ষা দিছিল সেই ভাষাত আৰু তেওঁ যিজনে সেই একেখন স্কুলত 40 বছৰ ধৰি কি কৰি আছিলে শিক্ষকতা কৰি আছিলে আৰু এটা দেখা ইম্পৰ্টেণ্ট কোৱেশ্চন মই তোমালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আলোচনা কৰিব বিচাৰিছোঁ এইটো হল then the babies chanted there ba baby bo boo what is ba baby bo boo what is the it called দেখা ইয়াতে কৈছে the ba baby bo boo sound refers to the sound produced while they were reciting the French alphabet. 2 number 2 the ba baby bo boo signifies that even the toddlers were attentive on the last day and learned everything religiously. So, এইখিনি আছিলে the last lesson chapterটিৰ পৰা অহাৰ সম্ভাৱনা থকা 2 মূল্যাংকৰ প্ৰশ্ন এতিয়া মই তোমালোকৰ আগত লষ্ট স্প্ৰিঙৰ পৰা কেইটামান অতি দৰকাৰী কোৱেশ্চন আলোচনা কৰিব বিচাৰিম Was Sahib happy with his job at the tea stall? Tea stall চাহৰ দোকানত কাম কৰি Sahib happy আছিল নে? No, Sahib is not happy working at the tea stall. He is paid 800 rupees and all the meals, yet his face has lost carefree look. তেওঁক যদিও গোটেই দিনৰ আহাৰ আৰু মাহত 800 টকাকৈ দিয়া হৈছিল তথাপি তেওঁ কি কৰা নাছিল হেপি হোৱা নাছিল তেওঁৰ মুখমণ্ডলখন কি কেয়াৰফ্ৰী মানে মুখমণ্ডলখন শুকান ভাৱ যত্ন নলোৱা দেখা গৈছিল The steel container seems heavier than the plastic bag. Hey, steel container jito teo loi furisil heito plastic bagotকৈ কি খুব গধুৰ আছিল So he is no longer his own master now. এতিয়া তেওঁ আৰু তেওঁৰ নতুন মাষ্টাৰৰ লগত বেছি দিন নাথাকে নেক্সট তোমালোকে দেখা নেক্সট কোৱেশ্চনটোত কোৱা হৈছে The what are the two different worlds in Firozabad? Firozabador দুটা মানে পৃথক পৃথিৱী কি আছিলে world দুটা কি আছিল The two different world in Firozabad are one of the family caught in a web of poverty burdened by the stigma of caste in which they are born. The other a vicious circle of the shahukars, the middlemen, the policemen, the keepers of law, the bureaucrats, and the politicians. Next, what is the significance of bangles in Indian society? ভারতীয় সমাজত চুৰি বা বাংগলছৰ গুৰুত্ব কি বা তাৎপৰ্য কি In Indian society, the bangle symbolizes an Indian woman's sohag, auspiciousness
in uh, in marriage. It signifies sanctity in the society. An Indian bride always wears red bangles in her wrist. Indian society shows value and respect to a married woman who wear bangles. What is the irony inherent in Sahib's full name? সাহেবের ফুল নেমর আইরনিটো কি তাৎপর্যটো কি আছিলে? Sahib's full name is Sahib-i Alam, Sahib-i Alam, which means Lord of Universe. But Sahib does not know the meaning of his name. Ironically, being Lord of the Universe, he roams the streets with some other rakpickers in Delhi to look for gold in the garbage dumps. Here, the Lord of Universe is a rakpicker. তো এইখিনি আছিলে লষ্ট স্প্ৰিঙৰ কিছুমান অতি দৰকাৰী কুৱেশ্যন। এতিয়া মই তোমালোকৰ আগত ইণ্ডিগোৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। ইণ্ডিগোৰ দুটা কুৱেশ্যন তোমালোকৰ আগত আলোচনা কৰিব বিচাৰিছোঁ। Why do you think Gandhi considered the Champaran episode to be a turning point in his life? গান্ধীয়ে কিয় চম্পৰণৰ এপিছডটো ঘটনাটোক তেওঁৰ জীৱনৰ টাৰ্নিং পইণ্ট বুলি কৈছিল? ইয়াতে দেখা গান্ধী কনচিডাৰ্ড দ্য চম্পৰণ এপিছড টু বি এ টাৰ্নিং পইণ্ট ইন হিজ লাইফ বিকজ ইট এলিভেটেড দ্য ডিষ্ট্ৰেছ অফ দ্য poor peasants of Champaran challenging the British authorities. It helps the Indians to stand on their own feet. It also showed that Gandhi could not be ordered in his own country. দেখা ইয়াতে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এটা কৈছিলে, ইয়াতে খুব দৰকাৰী, তোমালোকে ইয়াৰ দ্বাৰা ইয়াকে বুজিব লাগিব কি গান্ধীজীয়ে কি কৰিছিল চম্পৰণৰ এপিছডটোক তেওঁৰ জীৱনৰ এটি টাৰ্নিং পইণ্ট বা জীৱনৰ পৰিৱৰ্তন কৰাৰ এটা ঘটনা বুলি কৈছে। এইকাৰণে কৈছিল ইট এলিভেটেড, এইটোৱে কি কৰে প্ৰশংসিত কৰে দ্য ডিষ্ট্ৰেছ দুঃখ অফ দ্য পুৰ পিছান অফ চম্পৰণৰ দুখীয়া সেই কৃষকসকলৰ চেলেঞ্জিং দ্য ব্ৰিটিছ অথৰিটিজ, যিয়ে কি ব্ৰিটিছ কৰ্তৃপক্ষক কি কৰিছিল চেলেঞ্জ কৰিছিল। ইট হেল্পছ দ্য ইণ্ডিয়ানছ, এইটোৱে ভাৰতীয়ক কি কৰে সহায় কৰিছিল টু ষ্টেণ্ড অন হিজ অ'ন ফিট, তেওঁৰ সিহঁতৰ নিজৰ ভৰিৰ ওপৰত থিয় হোৱাত সহায় কৰিছিল। ইট অলছ' শ্ব'ড দেট গান্ধী কুড নট বি ৱাৰ্ডাৰ্ড ইন হিজ অ'ন কাণ্ট্ৰি, এইটোৱে দেখুৱাইছিল যে গান্ধীয়ে তেওঁৰ নিজৰ দেশত কি অৰ্ডাৰ দিব নোৱাৰিব। চ' দিছ ইজ দ্য টাৰ্নিং পইণ্ট। নেক্সট, হোৱাই ডিড গান্ধী চুজ টু গ' মুজাফৰপুৰ ফাৰ্ষ্ট বিফৰ গোয়িং অন টু চম্পৰণ? চম্পৰণত যোৱাৰ আগত কিয় গান্ধীয়ে মুজাফৰপুৰলৈ যোৱাটো কি কৰিছিল পচন্দ কৰিছিল? গান্ধী চুজ টু গ' টু মুজাফৰপুৰ ফাৰ্ষ্ট বিফৰ গোয়িং টু চম্পৰাজ হুইচ ৱাজ অন দ্য ৱে টু চম্পৰণ টু অবটেইন মোৰ কমপ্লিট ইনফৰমেশ্যন about conditions than Shukla was capable of imparting. Okay, next, এইখিনি এই দুটা আছিলে তোমালোকৰ ইণ্ডিগো চেপ্টাৰৰ অহাৰ সম্ভাৱনা থকা কুৱেশ্যন। এতিয়া মই তোমালোকৰ আগত মেমৰিজ অফ ছোটা চাহিবৰ পৰা দুটা কুৱেশ্যন আলোচনা কৰিম। গিভ এ ব্ৰিফ ডিছক্ৰিপশ্যন অফ দ্য পিকক আইলেণ্ড। পিকক আইলেণ্ডৰ বিষয়ে চমু বৰ্ণনা কৰিব দিছে। দ্য পিকক আইলেণ্ড লোকেটেড ক্ল'জ টু দ্য ফৰেষ্ট অফিচাৰ্ছ বাংলো অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ইন গুৱাহাটী। পিকক আইলেণ্ডটো ফৰেষ্ট অফিচাৰৰ বাংলাৰ কাষত কি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটীত অৱস্থিত আছিল। দেয়াৰ ৱাজ
হিন্দু টেম্পল অন ইট সেই পিকক আইলেণ্ডত এটা কি হিন্দুসকলৰ এটা মন্দিৰ আছিলে দ্য অথৰ নেভাৰ ডিস্কভাৰ্ড পিকক অথৰ মানে লিখকে কেতিয়াও সেই পিকক আইলেণ্ডখন কেতিয়াও তেওঁ মৰা চৰাই দেখা নাছিল পিকক দেখা নাছিল বাট অনলি মাংকিজ অন দ্য আইলেণ্ড মাথোন কেইটামান বান্দৰহে সেই আইলেণ্ডত বা সেই দ্বীপটোত তেওঁ দেখা পাইছিল ইট ৰিফাৰ্ছ টু দ্য প্ৰেজেণ্ট ডে উমানন্দ ইন গুৱাহাটী আজিকালি সেই ঠাইখিনি কি গুৱাহাটীৰ ওচৰত থকা উমানন্দক সেই ঠাইখিনিক আজিকালি ইয়াক বুজোৱা হয় গতিকে নিশ্চয় তোমালোকে গম পালা যে পিকক আইলেণ্ডৰ বিষয়ে দেখা হোৱাট ইজ মাৰবোট এণ্ড হাউ ইজ ইট অপাৰেটেড মাৰবোট কি আৰু ইয়াক কেনেকৈ অপাৰেট কৰা হয় পৰিচালনা কৰা হয় দেখা ক্ৰছিং are made in a marboat which is a ferry consisted of a plank platform covering two open boats placed alongside on another তার মানে দুখন বোট একলগ কৰি সেই দুখন কি কাঠেৰে জোৰা লগাই দিয়াটোই হ'ল এটা মাৰবোট তোমালোকে নিশ্চয় গম পাইছা আজিকালি ফেৰী বুলি কোৱা হয় যাক ফেৰী আমাৰ উত্তৰ গুৱাহাটীত আছে নিশ্চয় তোমালোকে পাইছা মাজুলীত আছে ধুবুৰী বা গোৱালপাৰা ইপিনেও আছে তোমালোকে এই ফেৰীখিনি দেখিবলৈ পাবা এ মাৰবোট ইজ অপাৰেটেড আইদাৰ বাই পেডলিং across the river or by connecting by a running cable to another stretched across the river which people from one side to the other side by the force of the current আগতে মাৰবোটটোক কাৰেণ্টৰ দ্বাৰা বা ৰছী টানি এই ঠাইৰ পৰা আধাৰলৈ গৈছিল কিন্তু আজিকালি সব মেচিন যন্ত্ৰচালিত হৈ গৈছে গতিকে আগৰ নিচিনা আৰু মাৰবোট নাই নাও কাম টু দ্য লাষ্ট চেপ্টাৰ দ্যাট ইজ গোয়িং প্লেচেছ ইয়াৰ পৰা মই তোমালোকৰ আগত তিনিটামান শৰ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম হোৱাট কাইণ্ড অফ পাৰ্চন was or is Geoff কেনেকুৱা ধৰণৰ ব্যক্তি আছিলে Geoff is an apprentice mechanic who speaks little Geoff এজন কি প্ৰশিক্ষিত মেকানিক আছিল তেওঁ খুব কম কথা কৈছিল he is quite practical and realistic she is jealous of his silence but she finds a sort of fascination for him he is a fashion listener of Sophie next তোমালোকৰ আৰু এটা কোশ্চন দিছে why did Jesse feel sad hearing about Sophie's dream Sophieৰ সপোনৰ কথা শুনি জেছি কিয় দুখ অনুভৱ কৰিছিল Jesse did not approve of this dream because she was more practical and realistic she knew that they both came from a lower economic background and hence if it was likely that they would end up working at the biscuits factory আৰু লাষ্ট কোশ্চনটো তোমালোকে লাষ্ট কোশ্চন লৈ আহা what job is Geoff engaged in Geoff কি কাম কৰিছিল does he entertain wild and impractical dream like his sister কি তেওঁৰ চিষ্টাৰে যেনেকৈ ইম্প্ৰেক্টিকেল বা যেনেকুৱা ৱৰ্ল্ড যিখিনি সাধু গৈছিল সেইবিলাক তেওঁ বিশ্বাস কৰিছিল নে দেখা
Geoff is engaged as an apprentice mechanic. No, he does not. He does not entertain wild and impractical dreams like his sister. He is realistic and sensible. Last question. What other dream Sophie had beside having a boutique? Boutiqueর উপরে তেওর আরো কি dream আছিলে? Beside having a boutique, Sophie had some other dreams. She wanted to be a manager or an actress or a fashion designer like Mary Quant. So, my dear students, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰোঁ আজিৰ ভিডিঅ'টিয়ে তোমালোকৰ পৰীক্ষাত সহায় কৰক। এই কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।